ডিজেল বা ইন্ধনৰ দাম বৃদ্ধি হোৱাৰ লগে লগে আমি খাবলৈ পিন্ধিবলৈ ব্যৱহাৰ কৰিবলৈ যি বয় বস্তু সা সামগ্ৰী থাকে সকলোৰে মূল্য বৃদ্ধি হয়। অসমৰ ৰাইজৰ ভাৰতৰ ৰাইজৰ আজি দুবেলা দুমুঠি খাই জীয়াই থাকিবলৈ কষ্ট হৈছে। মোদীজী আৰু হিমন্ত বিশ্ব শৰ্মাই এই কথাবোৰ ভালকৈ চিন্তা কৰা নাই। মানুহ পাকঘৰ চলাবলৈ কষ্ট হৈছে, মানুহৰ ল'ৰা ছোৱালী নিজৰ পৰিয়াল চলাবলৈ কষ্ট হৈছে, কিন্তু এই বিষয়ে কোনো কাণসাৰ নাই। আমি ৰাতিপুৱা উঠাৰ লগে লগে বিচনাৰ পৰা দেখোঁ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে, মানে সকলো বয় বস্তুৰ দাম বৃদ্ধি হৈছে। দেশ এনেকৈ চলে নেকি? এইখন ৰজাৰ শাসন নেকি? ইয়াতে গণতান্ত্ৰিক দেশ, জনতাই প্ৰতিনিধি নিৰ্বাচিত কৰে, তেওঁলোকে দেশখন চলায়। গতিকে ইয়াতে দেশৰ চকী প্ৰধানমন্ত্ৰীৰ চকীত বহি থকা, আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ চকীত বহি থকা মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনতাৰ কথা চিন্তা কৰিব লাগে। কিন্তু ইমানেই দাম বৃদ্ধি হৈছে, তেওঁলোকৰ কোনো এটা কথা নাই, কোনো ইয়াৰ প্ৰতি প্ৰতিক্ৰিয়া নাই। আৰু এনেকৈ দাম বাঢ়ি থাকিব নেকি? এনেকৈ দাম বাঢ়ি থাকিব নেকি? মানুহ মানে তাৰমানে অসমৰ মানুহ, ভাৰতৰ মানুহ দাম মূল্য বৃদ্ধিৰ কাৰণে তেওঁলোকে বিপদত পৰক আৰু এওঁলোকে কোনো কাৰসাৰ নিদিব, এনেকুৱা কথা নহয়তো। গতিকে আমি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ, অতি সোনকালে পেট্ৰল ডিজেলৰ দাম কমাই দিয়ক। অতি সোনকালে পেট্ৰল ডিজেলৰ দামৰ যি বৃদ্ধি হৈছে তাৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰক। চাওক, এই কথাটো মই আগতেও ক'লোঁ, এতিয়াও এটা কথাই কওঁ, UCC অনাৰ আগত ৰাজ্য চৰকাৰে অসমৰ দল সংগঠনৰ লগত কথা পাতিছেনে নাই? ৰাজনৈতিক দলৰ লগত কথা পাতিছেনে নাই? কোনোতো কথা পতা নাই। কেৱল তেওঁলোকে কেবিনেটত পাছ কৰি ইয়াত আনিব, এইটোতো কোনো নিয়ম হ'ব নোৱাৰে। UCCৰ পৰা অসম কি লাভান্বিত হ'ব? UCC আইন আজি নাই, তাৰ কাৰণে অসম কি বিপদত পৰিছে? এই কথাবিলাক স্পষ্ট কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্য চৰকাৰে স্পষ্ট কৰক UCCৰ পৰা অসম কি লাভান্বিত হ'ব, আৰু UCC আইন যে এতিয়া নাই তাৰ কাৰণে অসম কি ক্ষতিগ্ৰস্ত হৈছে, এই কথাবিলাক স্পষ্ট কৰক আৰু অসমৰ দল সংগঠনৰ লগত কথা পাতক, তাৰপিছত ইয়াতে বিল উত্থাপন কৰক। মহিলাৰ আসন সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ কোনো বাধা নাই, কিন্তু তাত মেৰপেচ থাকিব নালাগে। আজিয়ে কৰক না, মহিলাৰ আসন সংৰক্ষণ আজিয়ে পাছ কৰাই দিয়ক, আমাৰ কোনো কথা নাই, কিন্তু তাত কোনো মেৰপেচ থাকিব নালাগে। মেৰপেচ দেখা পাইছো, নিশ্চিতভাৱে বিধানসভাত কম কথাবোৰ।